নমস্কাৰ বন্ধুসকল, আপোনালোকক সুবলপুৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। যাবলৈ ওলাইছিলোঁ ৰঙাপাৰা, আৰু ৰঙাপাৰা যাবৰ কাৰণে ডিব্ৰুগড় আহিলোঁ। ডিব্ৰুগড় ৰেলৱে ষ্টেচন, কাৰণ আমাৰ তিনিচুকীয়া ৰেলৱে ষ্টেচনৰ পৰা কোনো ট্ৰেইন নাই ৰঙাপাৰাৰ বাবে। ডিব্ৰুগড়ৰ পৰা আছে দেওঘৰ এক্সপ্ৰেছখন। দেওঘৰ এক্সপ্ৰেছখন যাব বুলি গম পাই ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়াৰ পৰা বাছেৰে ডিব্ৰুগড় আহিলোঁ। তো বাছত আহোঁতে দেখিছোঁ ৰাস্তাবোৰো ব্লক হৈ আছে, কাৰণ বৰষুণৰ বান আজি নেৰানেপেৰা কেইদিনমান বৰষুণৰ বাবে বানপানী হৈ আছিলে। তো বাছখন ইফাল সিফাল কৰি ঘূৰাই আনিছে। তো কোনফালৰ পৰা ঘূৰাই আনিলে মই ক'ব নোৱাৰিলোঁ। তো এয়া দেখিছেহি মই ৰেলৱে ষ্টেচনত আহি পালোঁহি, আৰু ইয়াত আহি গম পালোঁ ট্ৰেইনখন হেনো 11:30টাৰ সলনি ৰাতিপুৱা 4টা বজাত যাব। তো এতিয়া কি কৰোঁ, উপায় নাই। ঘূৰি যাবও নোৱাৰি, কাৰণ ঘূৰি যাবলৈ বাছো নাপাম, আৰু ট্ৰেইন আছে যদিও ৰাতি হ'ব তিনিচুকীয়া পাওঁ মানে। তো তিনিচুকীয়াৰ পৰা আকৌ মোক বৰহাটজানলৈ যাব লাগিব। সেইবাবে মই ভাবিলোঁ নাই, ইয়াতে থাকি যোৱাটো বেষ্ট। ৰাতিপুৱা 4টা বজাত ট্ৰেইনত গুচি যাম। তো তই আহিলোঁ টিকেট কাউণ্টাৰত আহি সুধিলোঁ, তো কৈছে অঁ ঠিকেই, 4টা বজাত ৰাতিপুৱা যাব। তো আহিছিলোঁ ডিব্ৰুগড় ৰেলৱে ষ্টেচনত, কাৰণ যাবলগীয়া আছিলে ৰঙাপাৰা যাম বুলি আহিছিলোঁ। ইয়াত এখনে ট্ৰেইন আছে ডিব্ৰুগড়ৰ পৰা, দেওঘৰ এক্সপ্ৰেছ, ৰঙাপাৰা যাবৰ বাবে। তো আহি আমাৰ তিনিচুকীয়াৰ পৰা একো ট্ৰেইন নাছিলে আজিৰ দিনটো। আছিলে যদি সেইবিলাক ইয়াৰ পৰা তিনিচুকীয়াৰ পৰা চিলাপথাৰ ডেমো ইণ্টাৰচিটি এক্সপ্ৰেছখন আছিলে। তো সেইখনত গ'লে সময় নিমিলিব, সেইবাবে নোলালোঁ। তো সন্ধিয়া ভাবিলোঁ সন্ধিয়াই যাম, দেওঘৰ এক্সপ্ৰেছতে যাম ডিব্ৰুগড়ৰ পৰা। তো সেই ভাবি ডিব্ৰুগড়ত আহিলোঁ 7টা বজাত। 7টা বজাত আহি গম পালোঁ ইয়াত ট্ৰেইনটো 11:30টাৰ সলনি 4টা বজাত ৰাতিপুৱা 4টা বজাত যাব। তো অহাটো মানে বিফলে হ'ল। তথাপি আৰু কি কৰিম, আহিলোঁ যেতিয়া আৰু ঘূৰি যাবও নোৱাৰি। 7:30টা বজাত আহি পাইছোঁ। ইয়াৰ পৰা আকৌ যাবৰ কাৰণে সুবিধা নাই ঘৰলৈ উভতি যাবৰ কাৰণে। সেইবাবে ভাবিলোঁ আজি ৰাতিটো ট্ৰেইন ষ্টেচনতে কটোৱা যাওক। তো তাকে উপায় নাপায় আৰু ট্ৰেইন ষ্টেচনতে কটাবলৈ থিৰাং কৰিলোঁ। বৰ্তমান বাজিছে 2টা, সময়খিনি কটালোঁ যেন তেন। আৰু এতিয়া আৰু বেছি সময় নাই, আৰু 2 ঘণ্টা সময় আছে। 2 ঘণ্টা সময় অপেক্ষা কৰাৰ পাছত যাব পৰা যাব। আৰু ট্ৰেইনখন লাগিছেই 4 নম্বৰ প্লেটফৰ্মত। পাছত চাগে সলনি কৰিব 1 নম্বৰ প্লেটফৰ্মত। মই বৰ্তমান লগত ইয়াত লগ পালোঁ এজন দাদা, তেওঁ যাব ৰঙাপাৰা। তো তাকে লগতে যোৱাৰ কথা চিন্তা কৰিলোঁ। দাদাজনে মইতো একো সুবিধা অনা নাছিলোঁ শুবৰ কাৰণে। দাদাজনে বেডশ্বীট এখন আনিছিলে, তাকে পাৰি ৰেলৱে ষ্টেচনতে সময়টো কটোৱাৰ মানে থিৰাং কৰিলোঁ। তাকে এতিয়া আছোঁ ইয়াতে। এতিয়া আৰু 2 ঘণ্টা সময় অপেক্ষা কৰিম। 2 ঘণ্টা সময় অপেক্ষা কৰাৰ পাছত যাবলৈ ওলাম। তো আপোনালোকক ৰাতিপুৱা দেখুৱাম বাকী ভিডিঅ'বোৰ কেনেকৈ সকলো পৰিস্থিতি